নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে। অৰ্থাৎ এই সপ্তাহটোত 6 মে'ৰ পৰা 12 মে'লৈকে এই দ্বাদশ ৰাশিৰ কি শুভ ফল আছে, কি অশুভ ফল আছে, লগতে যদি কিবা অশুভ ফল আছে কি প্ৰতিকাৰ কৰিলে শুভ হ'ব, সকলোখিনি সামৰি আজি আমি আলোচনা কৰিম। আমাৰ ৰাশিচক্ৰৰ প্ৰথম ৰাশিটোৱে হৈছে মেষ ৰাশি। মেষ ৰাশি মানুহৰ নামৰ আদি আখৰ হৈছে অ আৰু ল আখৰ। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ বিভিন্ন ক্ষেত্ৰত কৰ্মব্যস্ততাৰে পাৰ হ'ব। তেওঁলোকৰ ভ্ৰমণৰ যোগাযোগ দেখুৱাই, গৃহত আলহীৰ আগমন আছে। সমাজত মান সন্মান প্ৰতিষ্ঠাৰ লগতে কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত বিশেষ সহায়ক হ'ব। বিদ্যাৰ্থীৰ বাবে বিদ্যাৰ ক্ষেত্ৰত কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। গৃহত মাংগলিক কৰ্মৰ যোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে গণেশ মন্দিৰত ধূপ চাকি জ্বলাই লাড্ডু, ফল, দুবৰি বন অৰ্পণ কৰিলে বিশেষ শুভ হ'ব। লগতে এই ৰাশিৰ মানুহে হালধীয়া আৰু বগা ৰং ধাৰণ কৰিলে বিশেষ শুভ হ'ব। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি মানুহৰ নামৰ আদি আখৰ হৈছে হস্ৰ আৰু ব আখৰ। অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। বৰ্তমান এই সপ্তাহটোত এই ৰাশিৰ মানুহৰ সৰু সুৰা ভ্ৰমণৰ যোগাযোগ দেখুৱায়। এই সপ্তাহৰ ভিতৰত তেখেতসকলৰ বাবে সৌভাগ্য লাভৰ বিশেষ দুৱাৰ মুকলি হ'ব। অৰ্থাৎ যান বাহন, গৃহলাভ, ভূমি লাভ, সম্পত্তি লাভৰ আদি বিশেষ যোগ সূচায়। এই ৰাশিৰ মানুহৰ কিন্তু শৰীৰ স্বাস্থ্যৰ দিশত কিছু যত্নৰ আৱশ্যক। সাধাৰণতে ভৰি হাতৰ কিছুমান বিষ আৰু উদৰ ৰোগত কষ্ট পাব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব আৰু শিৱ মন্দিৰত ধূপ চাকি জ্বলাব পাৰিলে বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব চিত্ৰ বিচিত্ৰ। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব ক আৰু দ্বিতীয় ছ আখৰ। অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ আত্মীয় স্বজন বা ওচৰ চুবুৰীয়াৰ লগত কিছু মনোমালিন্য বা হাই কাজিয়া হোৱাৰ সম্ভাৱনা দেখুৱায়। গতিকে সেই ক্ষেত্ৰত বিশেষ সাৱধান থকাটো উচিত। লগতে কৰ্মভাগ্যৰ বিশেষ পৰিৱৰ্তন আছে। এই ৰাশিৰ মানুহৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্ন আৱশ্যক হ'ব। ব্যৱসায়ীৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। লগতে যিসকল চৰকাৰী বিষয়া আছে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু মানসিক চাপ থাকিব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে গণেশ মন্দিৰত ধূপ চাকি জ্বলাব পাৰিলে বিশেষ শুভ হ'ব। নাইবা গাই গৰুক যদি কেঁচা ফল, গুড় আদি খুৱাব পাৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। ধাৰণীয় ৰং আহিব হালধীয়া ৰং। লগতে এই ৰাশিৰ মানুহে এই সপ্তাহটোত বিশেষ সাৱধান থকাটো উচিত। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব হ আৰু দ আখৰ। অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত তেওঁলোকৰ শৰীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি হ'ব। গৃহত আলহীৰ আগমন আছে। মান সন্মান বৃদ্ধিৰ যোগ আছে। কিন্তু মানসিক কিছু অশান্তি পাব পাৰে বা টোপনিত কিছু বাধা আহিব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। লগতে মা দুৰ্গাক যদি প্ৰাৰ্থনা কৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব। লগতে বগা আৰু হালধীয়া ৰং ধাৰণ কৰিলে বিশেষ শুভ হ'ব। আৰু গা ধোৱা পানীত যদি অকণমান কেঁচা গাখীৰ মিহলাই গা ধুৱে তেতিয়াহ'লে এই ৰাশিৰ মানুহৰ সপ্তাহটো খুব ভালদৰে পাৰ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ম আৰু ত আখৰ। অধিপতি গ্ৰহ হৈছে ৰবি গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ সৌভাগ্যৰ দুৱাৰ মুকলি হৈছে। তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰৰ পৰা সহায় সহযোগিতা লাভ হ'ব। সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব। আৰ্থিক দিশত পূৰ্বৰ তুলনাত উন্নতি। কিন্তু তেওঁলোকে শৰীৰ স্বাস্থ্যৰ দিশত কিছু যত্নৰ আৱশ্যক হ'ব। বিশেষভাৱে মাতৃ স্বাস্থ্যৰ যত্নৰ আৱশ্যক হ'ব। সৰু সুৰা ভ্ৰমণ হ'ব। লগতে কিছুমান মূল্যৱান সামগ্ৰী হেৰাব পাৰে। গতিকে সেই বস্তুখিনি যাতে ভালদৰে ৰাখে তাৰ ক্ষেত্ৰত যত্নৰ আৱশ্যক। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে গণেশ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। গণেশ চালিচা পাঠ কৰিব। সদায় সূৰ্য প্ৰণাম কৰিব। ধাৰণীয় ৰং হৈছে গুলপীয়া ৰং। এতিয়া আহিল আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব প আৰু থ আখৰ। অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। সপ্তাহটোৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ কিছু মানসিক অশান্তি থাকিব। ঘৰুৱা কিছুমান সমস্যাৰ তেওঁলোকে থাকিব। নাইবা তেওঁলোকৰ বন্ধু বান্ধৱৰ লগত মনোমালিন্য হ'ব পাৰে। গতিকে সেই দিশত বিশেষ যত্নৰ আৱশ্যক। এই সপ্তাহটোৰ শেষৰ ফালে এই ৰাশিৰ মানুহৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। আৰ্থিক উন্নতি হ'ব। বিবাহ আদি শুভ ক্ষেত্ৰৰ যোগাযোগ আহিব। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। লগতে যিসকল ব্যক্তিয়ে ব্যৱসায় আৰম্ভ কৰিব বিচাৰি আছে এই সপ্তাহটোৰ পিছৰ শেষৰ ফালৰ পৰা তেওঁলোকৰ ভাগ্যৰ বিশেষ উন্নতি হ'ব। এই ৰাশিৰ মানুহৰ বিশেষভাৱে চৰ্দি কফ আৰু উদৰ ৰোগজনিত ৰোগত কষ্ট পাব পাৰে। গতিকে
শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হনুমান মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। হনুমান চালিচা পাঠ কৰি সদায় সূৰ্য প্ৰণাম কৰিলে তেওঁলোকৰ সকলো সমস্যা সমাধান হ'ব। ধাৰণীয় ৰং আহিব চিত্ৰ বিচিত্ৰ আৰু হালধীয়া ৰং। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত শুভাশুভ মিশ্ৰিত ফলেৰে আগবাঢ়িব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ৰ আৰু দন্তীয়া ট আখৰ। অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ বিশেষ শুভ আহিব। ভাগ্য বা কৰ্মত উন্নতি আছে। ঘৰত মাংগলিক যোগাযোগ দেখুৱায়। লগতে এই ৰাশিৰ মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্নৰ আৱশ্যক হ'ব। সাধাৰণতে এই ৰাশিৰ মানুহে বিষজনিত বা চৰ্দি কফজনিত ৰোগত কিছু অসুবিধা পাব পাৰে। শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক। আৰ্থিক ক্ষেত্ৰত পূৰ্বৰ তুলনাত উন্নতি। কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ আছে। বিবাহ আদি মাংগলিক যোগাযোগ আহিব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে গণেশ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। নাইবা সদায় সূৰ্য প্ৰণাম কৰিব। তুলসী বা বেলগছত পানী ঢালিব পাৰিলে বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব সেউজীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ন আৰু 29টা জ আখৰ। অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। সপ্তাহটোৰ এই আৰম্ভণিতে এই ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। তেওঁলোকৰ আৰ্থিক উন্নতি, কৰ্মত উন্নতি, সৰু সুৰা ভ্ৰমণৰ লগতে বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোকৰ শুভ সংবাদ লাভৰ যোগাযোগ দেখুৱায়। কিন্তু সপ্তাহটোৰ শেষৰ ফালৰ পৰা শৰীৰ স্বাস্থ্যজনিত ৰোগত কিছু অসুবিধা পাব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক হ'ব। গৃহত মাংগলিক যোগ দেখুৱায়। ভূমি সম্পত্তি লাভৰ যোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। লগতে দুখীয়া মানুহক যদি ফল মিঠাই দান কৰিব পাৰে বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব বগা আৰু হালধীয়া ৰং। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব ভৱা আৰু ধ আখৰ। অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত বিশেষ ব্যস্ততাপূৰ্ণৰে আগবাঢ়িব। তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰৰ পৰা শুভ সংযোগ দেখুৱায়। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধিৰ যোগ আছে। ঘৰুৱা দুই এটা সমস্যা থাকিব। মাতৃ স্বাস্থ্যৰ যত্নৰ আৱশ্যক। লগতে এই ৰাশিৰ মানুহৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব। লগতে যদি বৃহস্পতিবাৰে লৈ নাইবা সদায় যদি লক্ষী বা নাৰায়ণক প্ৰাৰ্থনা কৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। নাৰায়ণক যদি বগা চন্দন তুলসী পাতৰ লগত বগা চন্দন লগাই নাৰায়ণৰ চৰণ অৰ্পণ কৰিলে শুভ হ'ব। লগতে হালধীয়া ৰং ধাৰণ কৰিলে বিশেষ শুভ হ'ব। গা ধোৱা পানীখিনি যদি অকণমান হালধিৰ ৰস মিহলাই গা ধুব পাৰে তেতিয়াহ'লে তেওঁলোকৰ সমস্ত দোষ নাশ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ মানুহৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। নামৰ আখৰ হ'ব খ আৰু বৰ্গীয়া জ আখৰ। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোকৰ শুভ সংযোগ লাভ হ'ব। ভ্ৰমণৰ যোগ আছে। বিদ্যাৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব। কৰ্মভাগ্যৰ বিশেষ পৰিৱৰ্তন সূচায়। লগতে যান বাহন ভূমি সম্পত্তিৰ যোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ বিদ্যাৰ্থীৰ বাবে বিদ্যাৰ্থী তথা ব্যৱসায় ক্ষেত্ৰত বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব নীলা ৰং। এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব। লগতে হনুমান মন্দিৰত ধূপ চাকি জ্বলাব পাৰিলে বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব গ আৰু খ আখৰ। অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। বৰ্তমান এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত বিভিন্ন ব্যস্ততাপূৰ্ণৰে আগবাঢ়িব। এই ৰাশিৰ মানুহৰ কৰ্মভাগ্য পূৰ্বৰ তুলনাত উন্নতি আছে। বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ আছে। লগতে যিসকল ব্যক্তিয়ে কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছে এই সপ্তাহৰ ভিতৰত তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগাযোগ দেখুৱায়। শৰীৰ স্বাস্থ্যজনিত তেওঁলোকৰ কিছু অসুবিধা দেখুৱায়। সাধাৰণতে বিষজনিত ৰোগ চৰ্দি কফ নাইবা তেওঁলোকে মানসিক ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে মা কালী নামত যদি ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ হ'ব। নাইবা দুখীয়া মানুহক ফল মিঠাই কলা বস্ত্ৰ দান কৰিলে বিশেষ শুভ হ'ব। সম্ভৱ হ'লে এই ৰাশিৰ মানুহে শনি মন্দিৰত ধূপ চাকি জ্বলালেও বিশেষ উন্নতি হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি আৰু ৰাশি চক্ৰৰ অন্তিম ৰাশি হৈছে মীন ৰাশি। মীন ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব ড আৰু ছ আখৰ। অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত তেওঁলোকে মানসিক ক্ষেত্ৰত কিছু চাপ থাকিব। কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে।
শৰীৰ স্বাস্থ্যৰ পূৰ্বৰ তুলনাত উন্নতি যদিও মাজে সময়ে তেওঁলোকে মানসিক ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। ওচৰ চুবুৰীয়া মানুহৰ লগত মনোমালিন্য হ'ব পাৰে। দূৰ ভ্ৰমণৰ যোগাযোগ দেখুৱায়। দায়িত্ব বৃদ্ধিৰ যোগ আছে। আৰ্থিক দিশত বিশেষ শুভ আছে। বস্ত্ৰলাভ, গৃহলাভ বা যান বাহনৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব। গৃহত মাংগলিক যোগ হোৱাৰ সম্ভাৱনা দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব। লগতে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলাব পাৰে বিশেষ শুভ হ'ব। লগতে হালধীয়া আৰু বগা ৰং ধাৰণ কৰিলে তেওঁলোকৰ বিশেষ উন্নতি হ'ব। গা ধোৱা পানীখিনি যদি অকণমান হালধিৰ ৰস মিহলাই গা ধুৱে তেতিয়াহ'লে তেওঁলোকৰ সমস্ত দোষ নাশ হ'ব। ধাৰণীয় ৰং আহিব বগা আৰু হালধীয়া ৰং। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে সদায় ভগৱানৰ প্ৰাৰ্থনা কৰিলে বিশেষ শুভ হ'ব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।